নমস্কাৰ, মই আনিছ দাবাচু আৰু মই ঢেকিয়াজুলিৰ পৰা আহিছোঁ, শোণিতপুৰ। মই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী। মই ইয়াত যিটো ফাৰ্ষ্ট ইয়াৰ কোচিং সোণাই একাডেমীত আৰম্ভ কৰিছোঁ ছায়েন্সত। প্ৰথম অৱস্থাত ছায়েন্স বিষয়টো মোৰ প্ৰতি বহুত ভয় আছিলে, কাৰণ মানে স্কুলত যিবোৰ শিকাইছে তাৰ মুখস্থ কৰি গৈছোঁ, এতিয়া মানে আমাক তেনেকৈ কনচেপ্টটো ক্লিয়াৰ কৰা নাছিলে, বুজোৱা নাছিলে তেনেকৈ, অকল নোটছ দিছে, নোটছৰ ওপৰত ভিত্তি কৰি আমি পৰীক্ষাবোৰ দিছোঁ। কিন্তু সোণাই একাডেমীত যেতিয়াৰ পৰা আহিছোঁ, কোচিংবোৰ কৰিছোঁ, তেতিয়া ছায়েন্সৰ প্ৰতি যে মোৰ ভয় আছিলে, সেই ভয়খিনি প্ৰায় আঁতৰি গৈছে। মানে এতিয়া ছায়েন্সৰ প্ৰতি যেন লাগিছে, যদি মই আৰ্টছত পঢ়িলে তেতিয়া চাগে মোৰ প্ৰেছাৰটো বেছি হ'লে হয়, কিন্তু ছায়েন্সৰ পঢ়ি এনেকুৱা লাগিছে যে মই পাৰিম এতিয়া। ছায়েন্স এনেকুৱা এটা বিষয়, মানে বুজি ল'লে সেইটো বহুত সহজ, কিন্তু আৰ্টছত যদি পঢ়িব যাওঁ, সকলোখিনি বিষয় আমাৰ মুখস্থৰ ওপৰত ভিত্তি কৰিয়ে পঢ়িব লাগিব। তাৰ কাৰণে আৰু ইয়াৰ যি ছাৰসকল আছে, ইহঁতে বহুত ফ্ৰেণ্ডলি আমাক বুজায়। আমি যিখিনি নুবুজোঁ সেইখিনি আমাক মানে ইমান ধুনীয়াকৈ বুজাইছে যেনটো বুজিমেই আৰু এইবাৰ ৰিভাইজ দিলে সেইটো পাহৰি নাযাওঁ। আৰু ইয়াত যি ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথছ এই ক্লাছবোৰ হৈ আছে, বায়'লজি, ফিজিক্স বস্তুটো মই বহুত ভয় কৰিছিলোঁ। যেতিয়া মই চিভিক ছাৰে ফিজিক্সৰ ক্লাছবোৰ লৈছে, তেতিয়া মানে ভাল লগা হৈছিলে। আৰু দেৱজিৎ ছাৰে মেথছবোৰ কৰাইছে, চেলিম ছাৰে মেথছবোৰ কৰাইছে, তেতিয়া মানে বহুত ভাল লগা হৈ গৈছে এইবোৰ ছাবজেক্টকেইটা। কিন্তু প্ৰথম অৱস্থা মানে আগত যি স্কুলত পঢ়িছিলোঁ, তেতিয়া ভয় লাগিছিল, তেতিয়া ভাবিছিলোঁ আৰ্টছতে পঢ়িম। কিন্তু এতিয়া যিহেতু ছাৰহঁতে ইমান ধুনীয়াকৈ বুজাইছে, সিহঁতৰ বুজনিৰ পৰা মানে এটা আহিছে, উৎসাহ আহিছে, ছায়েন্সটো পঢ়িলেহে মোৰ কাৰণে ভাল হ'ব। এতিয়া মই ছায়েন্সটোৱে বাছনি কৰিম। আৰু ইয়াত আপোনাৰ নিটছৰ জিৰ লগতে APSC, কিন্তু মোৰ যি সপোন আছিলে, যে মই APSC দিম বুলি। কিন্তু এতিয়া ছায়েন্সত পঢ়ি আহিছোঁ, মই নিটটো এবাৰ ট্ৰাই কৰিম। এতিয়া মই এবাৰ নিট আৰু প্ৰিপেয়াৰ হ'ম, আৰু লগতে মোৰ APSC কোচিংটো ইয়াতেই চলাই নিম, তাৰে আৰু আশা।